নমস্কাৰ বন্ধু বান্ধৱীসকল অহা 7 জুলাই তাৰিখে চিটেট অনুষ্ঠিত হ'ব গতিকে চিটেটত 100ৰ ওপৰত নম্বৰ পাবলৈ হ'লে কিবা ইজি টিপছ আছে নেকি আজি সেই বিষয়ে আমি আলোচনা কৰিম আপোনালোকে নিশ্চয় জানে যে চেন্ট্ৰেল টেট প্ৰতি বছৰে দুবাৰকৈ অনুষ্ঠিত হয় অহা 7 জুলাই তাৰিখে 2024 চনৰ জুলাই হ'বলগীয়া চিটেট অনুষ্ঠিত হ'ব সমগ্ৰ ভাৰতবৰ্ষতে অসমৰ বহু প্ৰাৰ্থীয়ে চিটেটত আগতে উত্তীৰ্ণ হোৱা বহু প্ৰাৰ্থীও আবেদন কৰিছে নিজৰ নম্বৰ বৃদ্ধি কৰিবৰ কাৰণে আৰু প্ৰথমবাৰৰ কাৰণেও বহু প্ৰাৰ্থীয়ে আবেদন কৰিছে গতিকে চিটেটৰ ক্ষেত্ৰত নম্বৰ বৃদ্ধি কৰাৰ কিবা ইজি টিপছ আছে নেকি প্ৰথমে আমি ক'ব বিচাৰোঁ যে এটা প্ৰতিযোগিতামূলক পৰীক্ষা হিচাপে চেন্ট্ৰেল টেটত যিসকলে ভাল নম্বৰ পায় বহুত তেওঁলোকে 120 প্লাছলৈকে পায় বা 100ৰ ওপৰত বহুতেই পায় গতিকে তেনে বহু প্ৰাৰ্থী তেওঁলোকে কি কৌশল অৱলম্বন কৰে আৰু বহুতে কিন্তু টানি টুনি পাছ কৰে আৰু বহুতেই পাছ কৰিবই নোৱাৰে এই ক্ষেত্ৰত প্ৰথমেই হ'ল যে চিটেটৰ যিটো চিলেবাছখন ভালদৰে ফ'ল' কৰিব লাগিব এলপি পেপাৰখনেই হওক বা আপাৰ প্ৰাইমেৰী পেপাৰখনেই হওক প্ৰথম কথা হ'ল চিটেটৰ যিখিনি চিডিপি প্ৰতিটো পাৰ্টতে আধা নম্বৰ চিডিপি আছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি গতিকে চিডিপি কথাখিনি কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব আৰু লগতে প্ৰতিটো অংশৰ কাৰণে বিভিন্ন ধৰণৰ যি চিলেবাছত থকা সেইখিনি পঢ়িব লাগিব লগতে ৰেফাৰেঞ্চ বুকবিলাকো পঢ়িব লাগিব কিন্তু বহুতৰ সম্পূৰ্ণ কোৰ্চ কমপ্লিট হোৱাৰ পিছতো পৰীক্ষা হলত গৈ তেওঁলোকে নাৰ্ভাছ কৰে বিশেষতঃ সময়ৰ ক্ষেত্ৰত কুৱেশ্যনখন বহুতে বুজি নাপায় গতিকে প্ৰথম কৌশলটো হ'ল যে কুৱেশ্যন পেপাৰ ৰিডিং চিটেটৰ ক্ষেত্ৰত এলপিৰ ক্ষেত্ৰতে হওক বা আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰতে হওক কুৱেশ্যন পেপাৰখনত আপুনি উত্তৰটো জানে কিন্তু আপুনি কুৱেশ্যনটো বহুতে বুজি নাপায় এইটো অপ্ৰিয় হ'লেও সত্য যে বহুতে ইংৰাজীত তেওঁলোকৰ দুৰ্বলতা আছে গতিকে ঘৰত ভালদৰে পঢ়ে যথেষ্ট সময় দিয়ে কিন্তু পৰীক্ষাত প্ৰশ্ন সোধাৰ কৌশলটো অলপ বেলেগ ধৰণে সোধে গতিকে সেই প্ৰশ্নটো বুজি পোৱাটো খুব জৰুৰী তাৰ কাৰণে কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ৰিডিং কৰি চাব লাগিব কেনেধৰণৰ কৌশলত প্ৰশ্নটো সোধে আৰু চিডিপিৰ কাৰণে যথেষ্টখিনি প্ৰেক্টিচ কৰিব লাগিব প্ৰতিটো পাৰ্টত বিশেষতঃ এলপিৰ ক্ষেত্ৰত যোৱাবাৰ চিটেটত বহুতে 100ৰ প্লাছত পাইছে আৰু 120 প্লাছতো দুই একে পাইছে যিসকলে পাছ কৰিছে তেওঁলোকে মেক্সিমামেই যোৱাবাৰ এলপিত 100ৰ ওপৰত পাইছে আৰু 100ৰ ওপৰত পালে চাকৰি এটা পোৱাৰ সুযোগ বাঢ়ি যায় যিহেতু অসম চৰকাৰে বৰ্তমান সময়ত চেন্ট্ৰেল টেটক মান্যতা দিছে গতিকে প্ৰথম কৌশল হিচাপত যদি ক'বলৈ যাওঁ কুৱেশ্যন পেপাৰখন বুজি পাই উত্তৰটো কৰিব লাগিব গতিকে আৰু নিৰ্দিষ্ট সময়ত কুৱেশ্যনখন কমপ্লিট কৰিব পাৰিব লাগিব দ্বিতীয়টো কৌশল হ'ল যে বহুতৰ ক্ষেত্ৰত তেওঁলোকে সকলো কুৱেশ্যনেই পাৰে কিন্তু কুৱেশ্যন প্ৰথম পাৰ্টকেইটাত যথেষ্ট সময় তেওঁলোকে দিয়ে পাছৰ পাৰ্টকেইটাত তেওঁলোকৰ সময় নহয়গৈ টাইম মেনেজমেণ্টত যথেষ্ট খেলি মেলি গতিকে 150 মাৰ্কছৰ কাৰণে আপুনি প্ৰতিটো কুৱেশ্যনত কিমান সময় দিব লাগিব সেই সময়টো কিন্তু ভালদৰে আপুনি কৰিব লাগিব নিৰ্দিষ্ট সময়তকৈ বেছি সময় আপুনি এটা কুৱেশ্যনত খৰচ কৰিব নোৱাৰিব সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন আপুনি কমপ্লিট কৰিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল বহুতৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ ক্ষেত্ৰত ভুল হয় উথপ কৰি বহুতে লেংগুৱেজ 1ত থকাখিনি বেলেগ এটা পাৰ্টৰ উত্তৰ কৰি থৈ গুচি আহে যোৱাবাৰ তেনেকুৱা বহু কেণ্ডিডেটৰ হৈছে যি কাৰণে তেওঁলোকে এই পেপাৰখনত ক্লিয়াৰেই কৰিব পৰা নাই গতিকে এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 আপুনি যেনেদৰে পূৰাইছিলে সেই লেংগুৱেজ উত্তৰ কৰোঁতেও সেই লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ত কুৱেশ্যনখিনি ক'ত আছে অপশ্যনখিনি ক'ত আছে তাত আপুনি শুদ্ধভাৱে পূৰণ কৰিব লাগিব নহ'লে আপুনি যদি উথপ কৰে তেতিয়া আপোনাৰ ভুল হৈ যাব আৰু তেতিয়া আপুনি আশা কৰা মতে নম্বৰ নাপাব বা ভালদৰে উত্তীৰ্ণ হ'ব নোৱাৰিব যোৱাবাৰ বহু কেণ্ডিডেটৰ তেনেকুৱা হৈছে যিহেতু তেওঁলোকে বিশেষতঃ লেংগুৱেজ 2ৰ ক্ষেত্ৰত বহুতে অপশ্যনটো বেলেগত গৈ তেওঁলোকৰ উত্তৰখিনি কৰি থৈ আহে গতিকে এই ক্ষেত্ৰত আপোনালোকে লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ যিটো পাৰ্ট সেইটো ভালদৰে তেওঁলোকে নিৰীক্ষণ কৰিব লাগিব আৰু ইয়াৰ পিছতে হ'ল চিডিপিৰ ক্ষেত্ৰত চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ক্ষেত্ৰত আপোনালোকে যিখিনি কোৰ্চৰ কিতাপ পঢ়িছে তাৰ উপৰিও আপোনালোকে নিজৰ ৰুলটো চাব লাগিব যিহেতু প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত আপোনাক দুই ধৰণে প্ৰশ্ন সোধে আপুনি এজন টিচাৰ ট্ৰেইনী এলিমেণ্টাৰী এডুকেশ্যনৰ এজন টিচাৰ ট্ৰেইনী হিচাপে কুৱেশ্যনবিলাক থাকে আৰু আনটো হ'ল এজন শিশু হিচাপে অৰ্থাৎ আপোনাৰ ক্লাছ 8লৈকে থকা এজন শিশু হিচাপে আপোনাক প্ৰশ্নখিনি সোধে গতিকে এই দুটা ৰুলত কুৱেশ্যনবিলাক আহে কোনোবাটো প্ৰশ্নত আপুনি এজন টিচাৰ ট্ৰেইনী কোনোবাটো কুৱেশ্যনত আপোনাক এজন শিশু হিচাপে সুধিব গতিকে সেই দুটা ৰুলত আপুনি নিজকে আমি চিডিপি কুৱেশ্যনখিনি কৰিব পাৰিব লাগিব আৰু পুৰণা কুৱেশ্যন পেপাৰ নিশ্চয় আপোনালোকে যথেষ্ট প্ৰেক্টিচ কৰিছে গতিকে মূলতঃ ভাল নম্বৰ পাবলৈ হ'লে প্ৰথমেই হ'ল কুৱেশ্যন পেপাৰখন ভালদৰে ৰিডিং কৰিব পৰাটো কথা
আৰু ৰিডিং কৰি সময়মতে আপুনি কুৱেশ্যনটো কৰিব পাৰিব লাগিব। প্ৰতিটো কুৱেশ্যনৰ নিৰ্দিষ্ট যিটো সময় দিছে সময়ত আপুনি কৰিব পাৰিব লাগিব আৰু কুৱেশ্যন পেপাৰখন আপুনি কমপ্লিট কৰিব পাৰিব লাগিব। বহুতৰ কুৱেশ্যন পেপাৰ কমপ্লিট নহয়। আৰু তৃতীয়তে কথাটো হ'ল আপোনাৰ যিটো ৰুল CDPৰ ক্ষেত্ৰত আপুনি হয়তো এজন টিচাৰ ট্ৰেইনি হিচাপে আপোনাৰ যিখিনি কুৱেশ্যন সোধে সেইখিনি তেনেদৰে ভাবি কৰিব লাগিব আৰু কোনোবাটোত আপোনাৰ হয়তো এজন শিশু হিচাপে আপোনাক সুধিব পাৰে। ইয়াৰ উপৰি বিভিন্ন শিক্ষাৰ যিবিলাক থিয়ৰিবিলাক আছে সেইবিলাক নিশ্চয় আপোনালোকে পঢ়িছে, বহুত যথেষ্ট ভাল ধৰণে পঢ়া শুনা কৰে আৰু চেণ্ট্ৰেল টেটৰ ক্ষেত্ৰত যথেষ্ট কমনো পৰে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰৰ পৰা যথেষ্টখিনি আহে। গতিকে এইকেইটা কৌশল যদি অন্ততঃ আপুনি অৱলম্বন কৰে, এইকেইটা ভুল যদি আপুনি নকৰে, নিশ্চয় 100ৰ ওপৰত আপুনি পাবলৈ সক্ষম হ'ব। শেষত মই চমুকৈ পুনৰ কৈ দিছোঁ, প্ৰথম কথাটো হ'ল ভালকৈ কুৱেশ্যন পেপাৰখন ৰিডিং কৰাটো শিকক। কুৱেশ্যন পেপাৰ বহুতে নাৰ্ভাছ কৰে, সোধে এটা উত্তৰ কৰে এটা, গতিকে অপশ্যন ভুল হৈ যায়, প্ৰশ্নটোকে বুজি নাপায়। গতিকে ভালদৰে কুৱেশ্যন পেপাৰটো ধৈৰ্য সহকাৰে পঢ়ি উত্তৰটো কৰক, অপশ্যনত দিয়ক। আৰু দ্বিতীয়তে হ'ল কুৱেশ্যনখন কমপ্লিট কৰাৰ ক্ষেত্ৰত আপুনি কুৱেশ্যনখন নিৰ্দিষ্ট এটা কুৱেশ্যনৰ কাৰণে যিমান সময় হয় সেইমতে কেলকুলেট কৰি নিৰ্দিষ্ট সময়ত কুৱেশ্যনটো উত্তৰ কৰিব লাগিব আৰু সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন কমপ্লিট কৰিব লাগিব। সেই কথাটো আপুনি নিৰ্দিষ্ট টাইম মেনেজমেণ্টো কৰিব লাগিব। আৰু তৃতীয়তে হ'ল যে আপুনি লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ত যাতে আপোনাৰ ভুল নহয় সেই কথাটো চাব। বহুতে উথপ কৰি লেংগুৱেজ 1 লেংগুৱেজ 2 য'ত পূৰাব লাগে কুৱেশ্যনৰ য'ত অপশ্যন থাকে, বিশেষকৈ ছেকেণ্ড লেংগুৱেজৰ ক্ষেত্ৰত বহুতৰ ভুল হয়, সেইখিনি আপুনি কৰিব। আৰু তৃতীয়তে হ'ল এতিয়া এই 2-3 দিন যি সময় আছে আপোনালোকে CBSEৰ কিতাপখিনিও কিন্তু অলপ ৰিভিজন কৰি যাব, বিশেষতঃ ক্লাছ 1 to ক্লাছ 8লৈকে। আৰু সেইখিনি তাৰ পৰাও যথেষ্ট কুৱেশ্যন আহে। ইভাগে আপোনালোকে ৰেফাৰেঞ্চ বুকবিলাক পঢ়িছা, অনলাইন বিভিন্ন ধৰণৰ ক্লাছসমূহ নিশ্চয় কৰিছে। গতিকে এই 3টা ভুল যদি নকৰে নিশ্চয় আপোনালোকে 100ৰ ওপৰত নম্বৰ পাবলৈ সক্ষম হ'ব। গতিকে এই যিখিনি কথা ক'লোঁ পূৰ্বতে 100+ পোৱা প্ৰাৰ্থীৰ পৰা আমি তেওঁলোকৰ পৰা কথাখিনি আমি লৈছোঁ। আৰু বহু প্ৰাৰ্থী যিসকলে এনেকুৱা লেংগুৱেজ 1 আৰু লেংগুৱেজ 2ৰ ক্ষেত্ৰত ভুল কৰিছে, যি সম্পূৰ্ণ কুৱেশ্যন পেপাৰখন পাৰে কিন্তু তেওঁলোকৰ ভুলৰ কাৰণে লেংগুৱেজ 2ত তেওঁলোকে চিলেকশ্যন হোৱাৰ কাৰণে কুৱেশ্যন পেপাৰখনেই ক্লিয়াৰ কৰিব পৰা নাছিল। গতিকে এইকেইটা ভুল নকৰিব আৰু এইকেইটা কাম কৰিব, তেতিয়া নিশ্চয় আপোনালোকে সফল হ'ব পাৰিব। আৰু সকলো CTET দিবলগীয়া প্ৰাৰ্থীলৈ শুভেচ্ছা জনাই আজিৰ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।